জনাইছে মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ কলিয়াবৰ ১ নং সীমানা বস্তিত সংঘটিত হৈছে এক শোকাবহ ঘটনা। বিছনাত হৈ থকা অৱস্থাতে জীৱন্তে অগ্নিদগ্ধ হ'ল মাতৃ আৰু ১২ বছৰীয়া পুত্ৰৰ। স্থানীয় ৰাইজে এই ঘটনাটো এটা পূৰ্ব পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে আৰু কোনো দুষ্কৃতিকাৰীয়ে মাতৃ পুত্ৰক শুই থকা অৱস্থাত জ্বলাই হত্যা কৰিলে বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে। ঘটনাস্থলীত কলিয়াবৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানলৈকে কোনো সংসূত্ৰ বাহিৰ হোৱা নাই। কলিয়াবৰ পৰা হেমন্ত ভূঞা ৰিপৰ্টাৰ লাইভ অসম। এইটো ১ নং সীমানা বস্তি। ইতিমধ্যে আমি ফোন যোগে এতিয়া গম পাইছোঁ যে ইয়াত দুটাকে মৃতদেহ উদ্ধাৰ হৈছে আৰু যিগৰাকী মহিলা আৰু তেওঁৰ জীয়েক দুয়োজনী, জীয়েকটোৰ বয়স প্ৰায় ১২ বছৰ হ'ব আৰু মহিলাগৰাকী ল'ৰা নেকি তেওঁৰ ল'ৰা ১২ বছৰ বয়সৰ ল'ৰা আৰু বীণা সিং নামৰ মহিলাগৰাকী। তেওঁলোক দুয়োজনে জুই দি পেলাই পৰি মৰা ইতিমধ্যে আমি গম পাইছোঁ বা প্ৰত্যক্ষ কৰিছোঁ। গতিকে এই বস্তুটো অতি সহজভাৱে ল'ব পৰা নাই বা ইয়াৰ ৰাইজেও এই বিষয়টোক অতি সহজভাৱে ল'ব পৰা নাই। যিহেতুকে তেওঁলোক যদি গাত প্ৰকৃততে তেওঁলোক যদি আত্মহত্যাই কৰিল হ'লে তেন্তে ওচৰ চুবুৰীয়া মানুহ নিশ্চয় গম পালে হয় আৰু জুইটো হয়তো ডাঙৰকৈ লাগিল হ'লে বা ঘৰটোৰ কোনো ক্ষয় ক্ষতি এতিয়ালৈকে আমি দেখিবলৈ পোৱা নাই। আৰু সেইমতে ৰাইজে সন্দেহ কৰিছে এইটো এটা পৰিকল্পিত হত্যাকাণ্ড বুলি ৰাইজে এইটো সন্দেহ কৰিছে। আৰু ইয়াৰ আগতো প্ৰায় আজি ৬-৭ মাহমান আগতে এই অঞ্চলতে ২-৩টা ঘটনা আগতো ঘটিছে। কিন্তু অতি আশ্চৰ্যজনক বিষয় যে এতিয়ালৈকে এই চিৰিয়েল মাৰ্ডাৰ বুলি ক'ব পাৰি, এই চিৰিয়েল মাৰ্ডাৰৰ যিটো বিষয় এতিয়ালৈকে প্ৰশাসনে উলিয়াব পৰা নাই। গতিকে এই বিষয়ত অনাগত দিনত আৰু এই অঞ্চলত মানুহ সুৰক্ষিত নহয় বুলি মই ভাবোঁ। গতিকে প্ৰশাসনে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা লৈ এইবোৰ ঘটনাৰ লগত জড়িত যিসকল ব্যক্তি আছে তেখেতসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব বুলি মই প্ৰশাসনক দাবী জনাইছোঁ। এই গাঁওখনৰ নামটো কি? ১ নং সীমানা বস্তি। আগতো হৈছে হয়, এখেতসকলৰ পৰিয়ালৰে লোক, কিবা তেওঁলোকৰ আত্মীয় লোক আছে আৰু আজি এই ঘটনা সংঘটিত হৈছে। ইয়াৰ আগতো হৈছিল। গতিকে এতিয়ালৈকে ইয়াত কোনো আসামী ধৰা পৰা নাই। গতিকে সেই হিচাপে প্ৰশাসনে ইয়াত অতি ক্ষিপ্ৰতাৰে এইটো তদন্ত কৰি পেলাই যাতে তেওঁলোকে ইয়াৰ লগত জড়িত ব্যক্তিসকলক উচিত ব্যৱস্থাৰে তেওঁলোকক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে বুলি মই দাবী জনাম। আৰু যিহেতুকে আমাৰ এই অঞ্চল এইবোৰ ঘটনাক লৈ পেলাই ইতিমধ্যে সুৰক্ষিত নহয় বুলি মই ভাবোঁ। গতিকে ৰাইজৰ নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰশাসনে ইয়াত অতিকৈ গুৰুত্ব সহকাৰে এই বিষয়টো ল'ব বুলি মই ভাবিছোঁ। পূৰ্ব ঘটনাটো কেনেকুৱা আছিলে? পূৰ্ব ঘটনাটো তেনেকাই ইয়াত আজি ৬ মাহমান আগতে এই মহিলা মানুহে আছিল, এঘৰত দুজনী মহিলা মানুহকে এই হত্যাকাণ্ড তেওঁলোকে দাৰে ঘপিয়াই পেলাই মাৰি পেলাই হয় এওঁলোকৰ ধৰা নপৰে, আজিলৈকে নপৰে। আৰু এনেকুৱা ঘটনা ঘটি আছে। অলপ দিন আগতো পিছফালে এই ৰাজেন বুলি ল'ৰা এজনক পিছফালে কিবা জাঠিৰে মাৰি দিছে, ডিঙিত মাৰিছে, সেই ঘটনাটোও ধৰা পৰা নাই। এই ইয়াৰ পৰা ১-১.৫ কিলোমিটাৰ নিলগৰ ঘটনা সেইকেইটা। গতিকে এই অঞ্চলত সঘনাই এইবোৰ ঘটনা ঘটি আছে। গতিকে তেনে ক্ষেত্ৰত প্ৰশাসনে একদম খৰতকীয়াকৈ ইয়াৰ উচিত ব্যৱস্থা ল'ব লাগে বুলি মই ভাবোঁ। আৰু এই অঞ্চলত প্ৰশাসনে এটি পেট্ৰলিং ব্যৱস্থা দিব লাগে আৰু ৰাইজক সজাগ কৰিব লাগে তেখেতসকল, আৰু এটা পহৰাৰ ব্যৱস্থা কৰিব লাগে বুলি মই ভাবোঁ। গতিকে ৰাইজৰ নিৰাপত্তাটো অতিকৈ ইয়াত ভয়ংকৰ হৈছে।